তেখেতে কি কৰে এই প্ৰতিদিনে সেই মুনিজনে সন্ধিয়া পৰত এই শাস্ত্ৰ পাঠ কৰে তেওঁ শিষ্যগণৰ শাস্ত্ৰ পাঠ কৰি থাকিলে মানুহে কোনো ধৰণৰ কথা বতৰা আলোচনা কৰিব নালাগে, কোনো ধৰণৰ অন্যমনস্ক হ'ব নালাগে। শিষ্যসকল, তোমালোক আহোঁতেই আজি মই কি তোমালোকক মই ব্যাখ্যা কৰিম শুনাম, মই অলপমান চকু ফুৰাই জানো। এই অধ্যায় কিছু ভাল লাগিছে, এই ইয়াত কি সুন্দৰ কথা দেখিছে চোৱা। ইয়াত লিখিছে আজি আছে কালি নাই এই নৰ দেহা এটাকে লৈ এই সংসাৰত পাতিছো বেহা এ পুত্ৰ ভাৰ যাই কান্দিব বিৰি বিৰি তথাপি জমে জানো যাব এৰিও। শিষ্যসকল, আৰু কি এটা সাংঘাতিক কথা লিখিছে চোৱা। ইয়াত লিখিছে আৰে ধন ধন বুলি ও মই ধন হাসিলে হাসিলো একে হব লাগে। ও মই ধন হাসিলো ও ধনেও নাচাইব ফিৰি মৰিবৰে দিনা পাবি কি নেপাবি ও দুডালি কাঠৰে হৰি। শিষ্যসকল, এইখিনি কথাৰ পৰা এইটোৱেই বুজিলো যে মনুষ্য যিহেতু যেনে খন্তেকীয়া, আমি এই আছো এই নাই। জীৱিত অৱস্থাত মানুহে কাৰো লগত হাই কাজিয়া কৰিব নালাগে, ওচৰ চুবুৰীয়াৰ লগত মিলি জুলি থাকিব লাগে। নাম চাব আহিলে বজতা কথা কৈ ওচৰৰ মানুহক আমনি কৰি থাকিব নালাগে। আৰু এই কথাটোৱে সৰু ল'ৰা ছোৱালীবিলাকে গ্ৰহণ কৰিব। আপোনাৰ চাৰিত্ৰিক দিশটো কি ল'ৰা ছোৱালীয়ে গম পাব, আৰু গম পাই বেলেগৰ আগত গৈ নাম চাব গ'লেকে হুলস্থুল কৰি থাকিব লাগে বুলি আপোনাৰ পৰা সৰু ল'ৰা ছোৱালীবিলাকে শিকিব। আৰু জীৱিত অৱস্থাত বস্তিৰ পাছত বিঘাই বিঘাই মাটি পৰি থাকে, ঠেলি হেঁচিয়ানি ৰাইজৰ ৰাস্তাত হেঙা দিয়া, এইটো নকৰিব, এইটো নকৰিবা। গতিকে ভগৱন্ত এইটোৱে কৈছে যে ভাল কৰ্ম কৰিলে বৈকুণ্ঠক পাই, নাম চাব আহিলে ওচৰৰ মানুহক আমনি কৰিব না। আৰুনো কিমান দিন জীয়াই থাকিম, গতিকে জীৱিত হৈ থাকোতে মই অকণমান নেদেখা ঠাই চাই আহো। মই ঘূৰি নহলেকে মোৰ এই আশ্ৰমখন চলাব পাৰিবা? প্ৰথমতে এই কাম হৈ গ'ল। এদিনাখন সেই মুনিজনে আশ্ৰমখন শিষ্যসকলক গতাই থৈ কিছুদিনৰ বাবে তীৰ্থ ভ্ৰমণ কৰিবলৈ গ'ল।
তেখেত তীৰ্থ ভ্ৰমণ কৰিবলৈ গ'ল মুনিজন গোটেই দিনটো খোজকাঢ়ি কাঢ়ি গৈ থাকিল এই সন্ধিয়া সময় অরণ্যর মাঝ কেনেকে আহি পালো হঠাৎ মুনিয়ে গম পাই গল আকাশ মেঘে সানি ধরে মুনিয়ে গম পাই গল এই অরণ্যর মাজত ধুমুহাগার জ্বলি আহে আৰু চিকিমিকি ভূমি লড়ে গর্জনত ভূমি লড়ে মুনিয়ে সেই অরণ্যৰ মাজত দেখা পাইছিল বতাহৰ কোবতে বৃক্ষ ভাঙি মনে ভাবে মহামুনি ভগৱান তুমি কি দিলা দেখাইছা প্ৰভু এদিন মই শাস্ত্ৰ অধ্যয়ন নকৰাৰ বাবে মোক কিমান বিপদ দেখি নাপালে এই মুহূৰ্তত এই অৰণ্যৰ মাজত তোমাৰ নাম লোৱাৰ বাহিৰে মোৰ আনে খুব পাই নাই ও প্ৰভু লাহে লাহে কমি গল ইমান ৰাতি চাৰিওফালে বন্য হস্তিৰ চিঞৰিলে মই ক'ত যাওঁ কি কৰো এই ভিজি বুঢ়ী বুঢ়ী জনে বন্ধেও আছে অৰণ্যৰ পৰা কিছু দূৰত এখন দেখি আছে কিছু দূৰ অন্তিয়ে বজলি আছে লাহে লাহে বৰি মুনি আগবাঢ়ি কোনোবা ঘৰত আছা নেকি কোন আছা বুলি মুনি
হাত খুলি নাড়িয়ে ওলাই আহিলা সদারত মহামুনিক দেখি বা কপাইলা ইমান রাতিকে মানুষের ভুল করা তাতে ভুল করা দেখে চলেই না আজকে কিন্তু মূল সাইড সময় আদায় করি আহো আহো বলি চাই মাটি বেলা কিনা ওহো ওহো বলি চাই বহি বা করিলা ও তেতিয়া হে মুনি জমৰ তত আহিলা শ্রী বিষ্ণু শ্রী হে ভাগরতে মুনিজন মুনিজন মাটিত বহা দেখাবাই সেই নারীজনীয়ে কি কৰিলে মাটিতে পাতি পাৰি তাই শুবলৈ দিয়া তাৰ পাছত শুনক ৰাইজ তেতিয়া লিখাটো ভাগ হৈছিল ঘৰটো দুটা কোঠালি এটা কোঠালিত সেই মুনিজন থাকিল আৰু আনটো কোঠালিত সেই নাৰীজনী থাকিল মুনিৰ চিলমিলিকৈ টোপনি আহিছিল মাত্ৰ এনেতে মুনিয়ে শুনিব পাৰে সেই ঘৰটোৰ আনটো কোঠালিত সেই নাৰীজনীয়ে কাৰোবাক মাৰি আছে মুনিয়ে শুনি আছে আৰু সেই নাৰীজনীয়ে কেতিয়াবা খুব অদ্ভুত ধৰণৰ বাক্য কৈ আছিল তাই কৈ আছিল চালা বেমাৰী তই নমৰলিও নতৰলিও দিব নোৱাৰিবি দরকার হলে আকৌ এবাৰ বিয়া হম মই বুলি কৈছি এবাৰ মুনিয়ে যেহেতু নেদেখাটো চোৱাৰ খুব ইচ্ছা আছিল গতিকে নেদেখা ঠাই চাবলৈ তো তীৰ্থ ভ্ৰমণ কৰিব আহিছে ভাবি আছে যে তিৰিটো যে কৈ আছে দৰকাৰ হলে আকৌ এবাৰ বিয়া হম মই কৈছি এবাৰ মুনিয়ে কি কৰিলে যে আগৰ দিনতে বিৰিণাৰ বেলা আছিল নে আমি যে বিৰিণাৰ বেলা বুলি কওঁ মুনিয়ে কি কৰিলে বেড়া ফালি চাই দেখা পাই বাপরে বাপ কি অদ্ভুত দৃশ্য চলি আছিল এই কথা দিছো ও মুনি বুড়ে হরি হরি
করে গেলাম মই মনে ভাবে কেটি আনো রাতি পুয়া রাতি পুয়ারে ভাই মই রাতি পুয়ারে ভাই মই আর এনেকে মনে কি বাড়া করে রাতি ভাড় করে দিবে এটা প্লিজ দিলে আপনার পুয়া কাহিনী হলো প্লিজ দিলে পুয়া কি হল ও আপনার একটু কথা খুব টুকুনি আহিব আসলে কি জানেনে রাতে যে আপনার কমকে দিছিল আমি না কোনো আলোক সালোক নাথাকে সেইদিনা তাক মই ঠিকছে বিতম দিল বহুত কথা আছিল আজি অন্তৰত ক'বলগীয়া কথা কিন্তু মনৰ মানুহ গম পাইছিলে মন মিলিলে আকৌ অন্তৰ মিলিলে অংকৰ মিলিলে মন মিলিলে আজি কিন্তু মই চব পাইছো কিন্তু মই আচলতে দেখাৰ লগে লগে ভাবিছো যে আপুনি খুব কোমল অন্তৰৰ মানুহ মই আপোনাৰ আগত প্ৰকাশ কৰি আপুনি কিছু বেয়া পাব নেকি কওকচোন কওক এদিনীয়া মাতিছে আপোনাক মই আপুনি বুলি মাতিম নেকি তুমি মাতিম এই তুমি বুলি কোৱাৰ লগে বহুত কিবা কিবি ক'ব পাৰিম হয়নে ও নারীজনী বলে তোমার ও কোথায় যাব কি কথা জানেনি কি কথা আপনার কিন্তু মোর মামা লাগছে কিন্তু মনে মনে আমি দুরু পলাই খুশি না দেখাৰ লগে লগে গম পাই গৈছে যে একটু কোমল অন্তৰৰ মানুহ সেইটো স্বামীৰ লগত
তোমাৰ বয়স সময় বৰ বেছি কথা জানা হোৱা নাই শাস্ত্ৰ কি আছে জানা নাই মই সদায় শাস্ত্ৰ অধ্যয়ন কৰো নহয় শাস্ত্ৰ কি আছে জানা স্বামী থকা নাৰী যদি নারীজনীয়ে মনে মনে ভাবিলে ও মুনির আসল কথা তো মই গম পাই গেল আসল কথা তো মই গম পাই গেল স্বামী থকা নারীয়ে যদি ভজে উপপতি এই কথাটাকে বলে তার মানে স্বামী থকাৰ কাৰণে মোক নকৰে গ্ৰহণ স্বামী থকাৰ কাৰণে এই বুঢ়া মুনিয়ে মোক নকৰে গ্ৰহণ এই বুলি নাৰীজনী অগৃহে গ্রহণ নকৰে গম পাইছ মই একে ঘাপে স্বামীৰ মুণ্ড শিলৰ সেন্দুৰ তাই বসি আছে ও তাকো দেখিব ও বিধি হায় রে হায় রে হায় রে ও বিধি হায় রে হায় রে হায় রে নিজ স্বামী নিজে কাছে তাৰ পাছত হয় কয় মহামুনি ও দৌৰিবে লাগে তাকো দেখি নাৰীজনী কহিবে লাগিলা তাকো দেখি নাৰীজনী বুঢ়া মুনিয়ে
মানে ক'ত গৈছা তই মোক এৰি গলিও কিন্তু মই তোক এৰা নাই দে কাৰণ মই যি কৰিবলগীয়া আছিল সকলো কৰিয়েই পেলালো বুদ্ধি কৰি নাৰীজনী কান্দি পেলাই আটাও পাৰি গৈ সেইদিনাখনৰ বিচাৰপতি আছিল গাঁৱৰ একেবাৰে 85 বছৰৰ উৰ্ধত সেই ব্যক্তিজন সেইদিনাখনৰ বিচাৰপতি কখন মই আৰম্ভ কৰো আপোনালোকৰ সহায় সহযোগিতা এতিয়া আমাৰ যিমান পাৰি সিমান চমু আহিব লাগিব কাৰণ আমাৰ নামঘৰ কাম কৰি আছে এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী এই মুনিজনৰ হাতৰ মাছটো খুলি দিয়ক আপোনালোকে বিচাৰপতি পুনৰ থিয় হৈ নাৰীজনী চাই কৈছে হে আই
তুমি চিঞৰ বাখৰ কৰি দিলে আমি দৌৰি আহিলো নাৰীবিলাকৰ যদি দুখ নাই গুণ আপোনাৰ গোটাই ৰূপটোতে ধৌটো নহয় যা বাৰু তাই জালত পোৱা মাছটো সৰু জালৰ যদি জাপ মাৰি পেলাই এই মনা গৰু সেইটো উঠি পেলাই জাপ মাৰি জাপ মাৰি যাব সেইটো মনা গৰু মাছটো সদায় সৰু কিন্তু জাপ মাৰি পেলাই যোৱাটো গতিকে ধোলৰ কোমলৰ ওঠৰ খুব সদায় বেছি গতিকে আই তুমি চিঞৰ বাখৰ কৰিছে আমি নুশুনি আছো কিন্তু আচল তথ্য আমাক তুমি জনাব লাগে প্ৰকৃত ঘটনাটো নহয় তো তুমি সুন্দৰকৈ প্ৰকাশ লগে লগে সেই দুষ্ট নাৰীজনীয়ে কান্দি কান্দি গয়া ৰাইজক কি বুলি কৈছে গয়া ৰাইজ বেমাৰ আছে বোলে বাহিৰত কোনোবাই আটা পাৰি মাতি আছে এইটো কাম খাই একো নাই মই বৰষুণৰ বতৰ সোনকালে খাইছো বুজছো বাহিৰৰ পৰা কোনোবা মানুহে মাতি আছে এ মাই মাই উঠছো নুঠ মতে কাম মাতি হৈ আছে চবক দাম লৈছো পিছফালে বুঢ়া মানুহ এটা ভিজি কৰি আছে মোক মানুহটোৱে কৈছে যে মাই মই অতিথি ব্ৰাহ্মণ মই তোমালোকৰ ঘৰত থাকিব পাৰি নেকি এনেকৈ কোৱাৰ লগে লগে মোৰ মই বেলেগ তিনিটা নহয় মোৰ মালিকা সদায় এইটোৱে গাড়ী পাৰে তুমি এইটো কাৰণে কেতিয়াবা বিপদত পৰবা তুমি ইমান বল অন্তৰ তুমি আমাৰ দুখ গালি পাৰে জানেনে এইটো কাৰণে আপোনালোকে যদি মোৰ ঘৰত আশাই পৰেতো গৃহস্থী ধৰ্ম নহয় আশ্ৰয় নিদিলে বাৰু ৰাতিটো সুন্দৰকে পাৰ হৈ গল এতিয়া ৰাতিপুৱা এটা অতিথি এজন ব্ৰাহ্মণ আহিছে আৰু বয়সস্থ মানুহ গৰম পানী চৰম কিবা অকমান কৰি দিয়ে এপাক ঘৰলৈ গৈছো দেই লোকসকল এপাক ঘৰতে যাওঁতে এতিয়া মোৰ পাছে পাছে এখেত গৈ আছে গৈ পেলাই হেৰি মোক কৈছে হে মাই তোমাৰ তেখেত কোনফালে গৈছে কথাবোৰ বেদ কৰি পেলাই মালিকৰ কথা কিয় সোধে মন দেখা পাবা নাই হারমোনির চরিত্র ইমান ডাঙৰ কথা নাই মানুহ
সোধা হওক নহয়নে বাৰু মুনিকো সোধা হওক তেখেতে কিয় এই কামটো কৰিলে এইবাৰ পুনৰ বিচাৰপতি থিয় হৈ ক'লে হে মহামণি মনৈক্য আপোনাৰ নামটো চিনাকি কিন্তু মানুহজন অচিনাকি আপুনি মুনি হৈ কি জঘন্য কামটো কিয় কৰিলে আপোনাৰ পৰা আমি কি আদৰ কলম কক মৰিবৰ ভয় কৰিব নোৱাৰি যিহেতু আমি সকলোৱে সুন্দৰকৈ আপুনি থিয় হৈ গোটেই মানুহখিনিয়ে বুজি পোৱাকে আপুনি কওকচোন কক মৰিবৰ কথাটো কি হৈছিল এইবাৰ মহামণি মনৈক্যই গয়া ৰাইজক বিচাৰত কি বুলি কৈফিয়ত দিছিল ও কান্দি কান্দি নিরুপায় হয়ে নিজে তাই অস্ত্র তুলি নিজ স্বামীক নিজে তাই আপোনালোকে কেতিয়াবা শুনা পাইছেনে বাৰু কোনোবা নাৰীয়ে নিজৰ স্বামী নিজৰ মানুহজনক কোনোবাই কাটিব পাৰে কওকচোন সেই দুষ্ট নাৰীজনীৰ কথা পাই ভয় ভয় দিবলৈ ধৰিলে হয় প্ৰভুসকল তেখেতে ঠিকেই কৈছে যে কোনো নাৰীয়ে নিজৰ স্বামীক কেনেকৈ কেতিয়াও কাটিব নোৱাৰে যিহেতু এই কৰ্ম আমি আগতে দেখাও বিচাৰখন একপক্ষীয় হৈ গল প্ৰভুসকল আমি সময়বিলাক অপচয়াত নকৰো আমি আপুনি সিদ্ধান্ত ল'ব লাগে কাৰণ আমাৰ কাম লৈ আছে এই মহামণি মনৈক্য কোনো নাৰীয়ে নিজৰ স্বামীক এনে মানে কেতিয়াও এনেকৈ কাটিব নোৱাৰে যিহেতু আমি এই কৰ্ম নহয় প্ৰভুসকল আগতে দেখাও নাই শুনাও নাই গতিকে আপুনি এই জঘন্য কাম কৰাৰ অপৰাধ যিহেতু নৰহত্যা ইয়াৰ সমান মহাপাপ জীৱনত একোৱেই নাই গতিকে আপোনাক এনেকুৱা এটা শাস্তি দিয়া হব প্ৰভুসকল মুনিক এনেকুৱা এটা শাস্তি দিয়া হওক যাতে ইতিহাসত লিপিবদ্ধ হৈ থাকক যে এই কৰ্ম আৰু ভৱিষ্যতলৈ কোনেও কৰিবলৈ মোৰ মনৰ ভক্তি গৈছিলে যদি মোৰ বাক্যটো আপোনালোকৰ যদি গ্ৰহণযোগ্য নহয় মোৰ প্ৰস্তাৱ মই এতিয়া তেখেতক এনেকুৱা এটা শাস্তি দিয়া হওক
এই মুনিজনৰ যিহেতু এখেতে নৰহত্যা কৰিছে এখেতক এনেকুৱা এটা শাস্তি দিয়া হওক এই মুনিজনৰ দুয়োখন হাত কাটি দিয়া হওক মুনিৰ দুয়োখন হাত কাটি দিয়া হওক আপোনালোকে ইমান নিষ্ঠুৰ নিজৰ শাস্তি মোক এতিয়া দিব মই বাৰে বাৰে কৈছো মই শাস্ত্ৰৰ শপত খাই কৈছো মোৰ এখন আশ্ৰম আছে মোৰ শিষ্যসকল আছে মোৰ বয়স 85 ঊৰ্ধ মই এই জগৰ কাম কেতিয়াও কৰা নাই কেতিয়াও কৰা নাই এখেতৰ চিঞৰ বাখৰ শুনি থকা যাব নে আমাৰ কৰ্ম কৰা যাব এই কথা শুনি একো দেখা তোর নাম তো চিনাকি কিন্তু মানুষজন চিনাকি তই আসলৰ হাতত পৰি গৈছ আজি তই মানুহ কটা মানুহ ওলাইছ হব কটা মানুহ লিখিছিল কিন্তু মানুহ কটা মানুহ মৰি হাত মানুহ কটা মানুহ ওলাইছে হাত দাঙি দে একে একে তুমি হাত আপোনালোকে এই দুষ্ট নাৰীজনীৰ কথা পতিয়ন কৰি মোৰ হাত দুখন কাটি পেলালে জন্মৰ পৰা আহিলিত হল মই বিৰাট দুখত ৰাইজ আপোনালোকে জনা বুজা আপোনালোকে মোৰ এই হাত দুখন পেলাই নিদিব দেই শিয়ালে কুকুৰক খাবলৈ নিদিব কিয়নো মই জনাত মোৰ এই হাত দুখনে কোনোদিন পাপ কাম কৰি পোৱা নাছিল প্ৰতিদিনে মোৰ এই হাত দুখনে শাস্ত্ৰৰ পাঠ লুটি আহিছে গতিকে আপোনালোকে মই কামো কৰিছো হাত জোৰ কৰিবলৈ মোৰ হাত নাই আপোনালোকে মোৰ এই হাত দুখন মানুহৰ দৰে সৎকাৰ কৰি ও ভাই একদম ভাল কাম কৰা নাই একদম মানুহজনে কেনেকৈ চিঞৰি আছে ছাৰ এখেতে বাৰে বাৰে কৈছে এখেতৰ হাত দুখনে পাপ কাম কৰা নাই এখেতৰ হাত দুখনে শাস্ত্ৰৰ পাঠ লুটি আছে এখেতে অন্তিম অৱস্থাত এটা বাক্য কৈছে কি কৈছে ক মানুহৰ হেনো অন্তিম অৱস্থাত কোৱা বাক্যটো ৰব নহয় বাৰু যিহেতু এখেতে বিচাৰিছে এখেতৰ হাত দুখনে প্ৰতিদিনে হেনো শাস্ত্ৰৰ পাঠ লুটি আছে এখেতে যিহেতু বিচাৰিছে এখেতৰ হাত দুখন সৎকাৰ কৰাটো গতিকে এই নাৰীজনীৰ সেই গিৰিয়েকৰ লগতে মুনিজনৰ এই হাত দুখন সৎকাৰ কৰো তাৰ পাছত গয়াৰ আহিছে অ গৃহে প্ৰৱেশ
লগত গৈলে যে সেই মুহূৰ্তত প্ৰতিধ্বনি ভাগি অহা শুনিব পাৰে কি শুনিব পাৰে ও হৰে কৃষ্ণ হৰে কৰ্মৰ ফল কিয়নো মই জলাত মোৰ এই হাত দুখনে কোনোদিন পাপ প্ৰাপ্ত কৰি পোৱা নাছিল কিহৰ বাবে মোৰ এনেকুৱা অৱস্থা হ'বলৈ পালে এটা কাম কৰা তোমালোকে আনি দিয়া মোক এক কলৰ পাত তোমালোকে আনি দিয়া মোক এক আগলি কলৰ পাত তাতে বহি ধ্যান কৰি চাও কি পাপৰ ফলত মোৰ কথা ভুল ধৰিবা ও শিষ্যগণে আনি দিলা এক কলৰ সুনামুর পরম ভক্ত মহামণি বলে এই জন্ম তুমি পাপকাম করা নাই এই জন্ম তুমি পাপকাম করা নাই যদিও তুমি ইটো সিটো সৰু সুৰা পাপকাম কৰিছা সন্ধিয়া সময়তে শাস্ত্ৰ অধ্যয়ন কৰিছিলা অৱপত্ৰৰ দিনা হৈ গৈছিল গুণা এই জন্মত তুমি পাপকাম কৰা নাই পূৰ্ব জন্মৰ পাপৰ ফলতহে তোমাৰ হাত চটা যায় আৰু কি পাপ কৰিছিলা শুনা কওঁ মই হে মোৰ পৰম ভক্ত মহামণি মনৈক্য পূৰ্ব জন্মত তুমি এজন ব্ৰাহ্মণ আছিলা আৰু সেই সময়ত কি হৈছে তুমি একান্ত মনে শ্ৰৱণ কৰি যোৱা সেই সময়ত ও এজন আছিল মানে আপোনালোকৰ কানি কাপোৰ বিলাক লেতেৰা হব ঘৰৰ মানুহ বিলাকে কব যে পচাই কানি কাপোৰ লেতেৰা কৰি আনিছে আমাৰ কামেই এইটো ভাইটি এতিয়া 10 ক্লাছ হোৱা লগে এতিয়া আমাৰ একেবাৰে সদায় হেৰি কৰি দেখা থাকিছে কিমান লাগিব আপোনাৰ
কিলো দিয়ক। 1 কিলো আপোনাৰ দিলে। এই মোক 2 কিলো দিলে হ'ব। 5 কিলো টকা হ'ব ৰাখিব লাগিব। এই কসাইজনে প্ৰতিদিনে কি কৰিছিল? ছাগলী এদিন সন্দেহ কি কৰিলে? ও এজনী ছাগলী হাল্লা আছে দেই এনেকৈ সেই গাভীৰ ছাগলীজনীয়ে কান্দি কাটি কাকুতি মিনতি কৰি এনেকৈ তোমাৰ গৃহত লুকাই থাকে এনেকৈ কচাই বগা ছাগলী আহিছে ও তাকো দেখি কসাই মন ও আনন্দ
গাঁৱৰ কাৰণে দৰকাৰ নাপায় মই অকলা মানুহ এজন আছে নেকি দোকানত কোনোবা আৰু টানি টানি ছাগলীজনী লৰা মনো ব্রাহ্মণ মশাই গুরুদেব ও লরা মনো আৰু গুরু মই কি কৰো আৰু যদি অকণমান সহায় কৰি দিয়ে গুৰুদেৱ অকণমান অকণমান আৰু তেতিয়া সেই কচাইজনৰ কথা তুমি কি কৰিছিলা ঠেলি ঠেলি ছাগলীজনী ঠেলি ঠেলি ছাগলীজনী তেতিয়াই সেই গাভিনী ছাগলীজনীয়ে তোমাক অভিশাপ দিছিল কি বুলি জানা হেৰৈ নিষ্ঠুৰ ব্ৰাহ্মণ আশ্রয় নিদিলে তো ভুলবি হক মরি বলে ঠেলে দিলে ফেলে মুখ কষাই কি দুখ করেছিল মাত্র গর্ভত থকা সন্তানটিৰ ৰক্ষণাবেক্ষণৰ কাৰ্য দুৰ্গীহত মই খন্তেক সময়লৈ আশ্ৰয় বিচাৰিছিল কোন হেৰ নিষ্ঠুৰ ব্ৰাহ্মণ আজি তই যি তেজৰ গৰমত ৰংগ কৰি তই দুহাতেৰে ঠেলি ঠেলি তই মোক মৰিবলৈ কচাই হাতত লগাই দিলি মনত ৰাখিবি যি দুখন হাতেৰে তই তেজৰ গৰমত ঠেলি ঠেলি তই মৰিবলৈ কচাই হাতত গতাই দিলি সেই দুখন হাত এদিন নহয় এদিন তোৰ কটা যাব নিশ্চয় জানিবি এদিন নহয় এদিন তোৰ সেই দুইখন হাত কটা যাব তই নিশ্চয় জানিবি এনেকৈ সেই গাভিনী ছাগলীজনীয়ে তোমাক অভিশাপ দিছিল এতিয়া বুজি পালে মৰিবলৈ সেই ব্ৰাহ্মণজনী আছিলা তুমি কচাই হল সেই নাৰীজনীৰ গিৰিয়েকজন আৰু ছাগলীজনী হল সেই দুষ্ট নাৰীজনী আৰু ছাগলীজনীৰ গৰ্ভত থকা পোৱালিটোৰ জন্ম হলে ঘৰ মানুহৰ গৃহত আৰু সেই উদণ্ড যুৱক হৈ তোমাৰ দুইখন হাত কাটি দিলে সেই উদণ্ড যুৱক হৈ তোমাৰ দুইখন হাত এই মোৰ পৰম ভক্ত মহামণি মনিষ্ঠ গোবধি ব্ৰহ্মবধি আৰু বধিগত হব পাবি নিষ্ঠাৰ হয় সাধুৰ সময় উমায়া Oh
আপোনাৰ কোনে পিন্ধি হৈছে জানেনে? মই যে নামটো গাই গৈ আছো